কিমান আৰু ঘৰত গা ধুই থাকিব আজি এটা আমি নতুন এটা ৱাটাৰফলত গৈ আছোঁ মানে ৱাটাৰফল মানে নতুন এটা নিজৰাৰ সৃষ্টি হৈছে আমাৰ মানে গুৱাহাটীতে লখৰাৰ মানে নতুন এটা নিজৰাৰ সৃষ্টি হৈছে গমেই পোৱা নাই এইফালে পাৰ্থ আছে লোকেল বয় মানে ই ভালকৈ চিনি পায় মানে কোনফালে আছে নিজৰাটো এটা গৰভা ৰোডে হয় মানে যোনটো এক্সেল পাব্লিক স্কুল ৰোড মানে ফৰেষ্ট গেটৰ পৰা সোমাই যাব লাগে ৰাইট সাইডে দেখা পালে গমেই পাব নতুনকৈ হৈছে ন নতুনকৈ এতিয়া গৈ আছোঁ আমি গোটেইকেইটা গা ধুব এইফালে উৎপল আছে এইফালে হৰজ্যোতি আছে এইফালে পাৰ্থ আছে এইফালে পাপলু আছে আমি পাঁচজনে গৈ আছোঁ এতিয়া গৈ লওঁ গৈ পেলাই আজি পুৰা একদম ধামাল হ'ব একদম পুৰা গা ধুম আপোনালোক দেখাম কেনেকুৱা লাগে তোমালোকে কোৱা মানে কোনে কোনে গা ধোৱা নাই ঘৰত মানে কিমান দিন গা ধোৱা নাই ঘৰত তুমি ৰাতিপুৱাই ধুই চব মিছা কথা গা ধুইছা নাই গা ধুইছা না ঘৰৰ পানী বাচাইছোঁ আজি তাতে আজি অলপ ইউজ কৰোঁ পানীটো এতিয়া আমি গৈ থাকোঁ চিধা গ'লে পাই গড়ভাঙা ৰাস্তাটো কিন্তু সেইফালে নাযায় আমি এইটো ৰাস্তাতে সোমাইছোঁ এইটো হ'ল এক্সেল পাব্লিক স্কুল ৰোড এই ৰাস্তাটোত যিহেতু সোমালোঁ এতিয়া অকণমান গ'লে সেই নিজৰাটো আমি পাই যাম আৰু ইয়াৰ পৰা কিমান দূৰ আছিলে নে 100 মিটাৰ পালোঁ আৰু 100 মিটাৰ মানে বহুত ওচৰত লখৰাৰ পৰা 1 কিলোমিটাৰ বুলি ধৰিব পাৰে ভিতৰ দি মানে এই গড়ভাঙা ৰাস্তা যদি নোসোমাই এক্সেল পাব্লিক স্কুল যিটো ৰাস্তা আছে সেইটো ফালেদি সোমাই তাৰ পৰা 200 মিটাৰমান সোমালে পাই যাব ইয়াত ধুনীয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ পামে আৰু আগত যায় এতিয়া আমি ৰাইট চাইডে নাযায় লেফ্ট চাইডে এইটো ৰাস্তাদি সোমাই যাব লাগিব ৰাস্তাটো চাওকচোন মানে চব ফালে কেৱল জংঘল আৰু এইখিনি জেগা কিন্তু পাহাৰ নহয় দেই মানে সমান জেগাতে আছে নিজৰাটো আৰু ৰাস্তাটো লাহে লাহে বনাব আৰু তো আহি পালোঁ এইটো জেগা আৰু চাব পাৰে চাৰিওফালে কেৱল জংঘল এই জংঘলৰ মাজে মাজে সৰু এটা ৰাস্তা ইয়াতে চাওক কিমান গাড়ী আছে এইফালে আগেদি যাব লাগিব এতিয়া হেৰি টিকেট কাটিব লাগে নেকি টিকেট কাটিব লাগে 20 টকাকৈ 20 টকা টিকেট কাটিব লাগে ফ্ৰী বুলি ভাবিছিলোঁ একো নাই বাৰু তো এয়াই জজুৱা ৱাটাৰফল মানে লখৰা চাৰিআলিৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত লুকাই আছে এতিয়া বলক ফাৰ্ষ্টতে টিকেটটো কাটি লওঁ এইটো ৱাটাৰফলত 3 মাহমান হৈ গৈছে মানে আজি মানে ভালকৈ ভাইৰেল হোৱা নাছিল টিকেটটো কিমান এনে টিকেটটো যদি আহে মানুহ যদি আহে 20 টকা পাৰ পাৰ্চন তো 20 টকা পাৰ পাৰ্চন যদি আপোনালোকে আহে চাওক অপেন টাইম ৰাতিপুৱা 11টাৰ পৰা সন্ধিয়া 5টা বজালৈকে এতিয়া আমিও যাওঁ ধুনীয়াকৈ গা চা ধুওঁ কাপোৰ চাপোৰ লৈছোঁ বলক তো এইটোৱে ৱাটাৰফলটো চাওক আপোনালোকে পুৰা একদম পানী আছে ওপৰততো আৰু বহুত বেছি পানী আপোনালোক মই দেখাই আছোঁ ওপৰত যাই আছোঁ তাৰে গোটেই এটা বস্তু ভাল লাগিছে ইয়াত মানে এনেকুৱা মানে চাংঘৰো আছে য'ত আপোনালোকে মানে খানা খালে 50 টকা দিব লাগিব ইয়াত ধুনীয়াকৈ আপোনালোকে চাংঘৰত খানা খাব পাৰে এইটো বাৰু তলতে চাংঘৰটো আৰু ওপৰত এনেকুৱা আৰু ওপৰত চাংঘৰ আছে সেইটো এটা আছে সেইফালে আছে ওপৰত মানে আৰু বহুত কিবা আছে আপোনালোকে চাই থাকক বাকী চাওক মানুহবিলাকে গা ধুই আছে এতিয়া আমিও গা ধুম তুমি ক'ত থাকা আমি ইয়াৰে লোকেল নেকি ইয়াৰ লোকেল তো ই এটা কৈছে কি বেক এটা বোলে বেক ৰোল মাৰিব বোলে বেক ৰোল তো মাৰি দেখাচোন একবাৰ ভিডিঅ'ত খা এইটো বোলে বেক ৰোল খা এতিয়া ওপৰত যাই আছোঁ এই আপোনালোকে চাওক ইয়াত ধুনীয়া ধুনীয়া চাংঘৰ আছে এইফালে চাওক খানা চানা পূৰা একদম বনাই আছে ইয়াত ধুনীয়াকৈ চাংঘৰ বনাই কিনে খাব ইয়াতে 50 টকা দিব এটা চাংঘৰ আপোনালোকে বুক কৰিব পাৰিব বাকী আপোনালোকে এই ৱাটাৰফলটো চাওক চাওক কি মজা চবে একদম গা ধুই আছে এইফালে ই আছে গা ধুই আছে দে চলি মাৰা চবি এইফালে খানা ৰেডি হৈ আছে এতিয়া খানাত কি হ'ব ভাই খানা আজি অকল চিকেন নেকি মানে ইয়াত কিন্তু গা ধুই খানা খোৱাৰ কিন্তু মজাই বেলেগ এইফালে চাওক চব ৰেডি ইয়াৰ মাংস বাপৰে কম মানুহ নাই কিন্তু দেই ইমান বেছি মাংস তো এই খানাটো কিহৰ ওপৰত চলি আছে মানে ফুটবল খেলা জিকা 15 আগষ্টত মানে 15 আগষ্টত চাগে ফুটবল খেলা হৈছিল ন ছেকেণ্ড পাইছিল আচ্ছা তাৰ কাৰণে জব্দ খানা আৰু কিমান মানুহ আছে খানা খোৱা 20 জন মান হ'ব 20 জনৰ কাৰণে পুৰা চাওক মানে 20 কেজি ডাঙৰ এটা কেৰাহী চাব পাৰে আপোনালোকে কি একদম চালিয়া পানী মানে এনেকুৱা জেগা হ'লে আৰু কি লাগে এয়া চাওক পুৰা পানী বৈ আহিছে এতিয়া আমি গা ধোৱা জেগাটোৱে বিচাৰিছোঁ মানে কোনখিনিত গা ধুলে ভাল হ'ব এইখিনিতে ধুম চাগে এইখিনিত পুৰা মাজত এনেকৈ পিছলি যাব পাৰি এই মাজত সেই জেগাটো থৈ আছে তাতে ধুম এতিয়া পাইছি টিকেট ভালকৈ পাইছে মালটো কেনেকুৱা লাগিছে মজা ৱাটাৰফলত গান নেকি সঁচাকে এটা কথা কওঁ আপোনালোকে ইয়াতে আহক বহুত বেছি মজাটো মজাই মানুহ ইমান নাই গম পোৱা নাই মানে তো আপোনালোকে আহক মাত্ৰ 20 টকা ল'ব 20 টকাৰ কাৰণে আপোনালোকে এনেকুৱা এনজয় কৰক আমাৰ তোমালোকৰ মানে চেম্পু লৈছোঁ চেম্পু লোৱা গা ধোৱা ব্যৱহাৰ কৰক আৰু সুখী হওক একদম বগামূলা আহিছোঁ বগামূলা আহিছে ইমানেই বেছি ভাল লাগিছে গা ধোৱাৰ চক্কৰত ভিডিঅ' বনাব পাহৰি গৈছোঁ আৰু অলপমান ৰিক্সি হৈ যায় যিহেতু মানে এণ্ড্ৰইড মোবাইল ন পানীত অলপ মোবাইলটো ৰিক্সি হৈ যায় মোৰটো ৰিক্সি নহয় দামী মোবাইল ন দামী লেভেল দেখাই আছোঁ ইয়াৰ এইটো মোৰ চশমা তলেদি যায় এইফালেদি পানীটো এনেকৈ যাই পেলাই এইফালে চাওক এনেকৈ যায় সেই তলতো ধুব পাৰে এইখিনিত কিন্তু বেষ্ট পানী যিহেতু বহি আছে ওপৰৰ পৰা চুকুন যদি লাগে ইয়াত আহক বেলেগ একো নকওঁ চুকুন
क्या नजारा है মানে এটা বস্তু ভাল সৰু ল'ৰা ছোৱালীৰ কাৰণে বেষ্ট মানে ধোৱা চোৱা নাই ন সৰু ল'ৰা ছোৱালী আহি গা ধুব পাৰে সকলোৰে কাৰণে বেষ্ট মানে এইটো ৱাটাৰফল আৰু বহুতৰে ইউটিউবত যেতিয়া অডিয়েন্সে ভিডিঅ'বোৰ চাই মানে ইংলিছত আহিছে তাৰ কাৰণে আপোনালোকে কি কৰিব ওপৰত থকা ছেটিংছত গৈ ভাষাটো বেংগালী কৰি ল'ব মানে ইউটিউব মানে কি যে কৰে এই অপূৰ্বা কি এটা শুই থাকিম বুলি ভাবছা নেকি এই ব'লা কি ক'ত বোলে তলত যাওঁ তলত আৰু বঢ়িয়া বঢ়িয়া নজাৰা আছে হা অঁ ব'লা ব'লা এতিয়া বলক আমি তলত গা ধুম ইয়াতে বহুত ধুলো তলত ধুই চাওঁ কেনেকুৱা লাগে ধোৱা আছে নেকি এইখিনি ন পেটলৈকে যাব আৰু নামি দিওঁ এইখিনি অলপ তাতকৈ অলপমান গাটা আছে চাগে আৰু আছে ক'তে ভাল তলত আছে না নাই তলত জেগা আছেতো মোবাইলে যাব চব যাব এইখিনি কিন্তু অলপ ধোৱা তাতকেতো এইখিনি ধোৱা আছে কিন্তু তাৰ যেন লাইট বঢ়িয়া আহা কি কৰি আছা গোটেই সোমাই গৈছে মানে মানুহটো লাগাতকৈ বহুত ডাঙৰ ন গোটেই সোমাই যায় কিবাকে থিয় হৈ আছে আৰু ৰিক্স ল'ব নোৱাৰে দেই পাথৰ আছে ডাঙৰ মই পাথৰতে আছো মানে কোনে বেছি পানীৰ তলত সোমাই থাকিব পাৰে ওৱান কিমান টাইম ইয়াতে মই যদি কওঁ জিকিছে যদি এই পাপলু নহয় এই ই জিকিছে ইয়াতে কাহিনী মে টুইষ্ট হে ভিডিঅ'ত আছে बड़ा हरामी हो बेटा এতিয়া একবাৰ হৰজুতি কৰাচোন পানী তলত কিমান টাইম সোমাই থাকিব পাৰা তুমি অকলে দিয়া বেছি দেখা আহিছা দিয়া দিয়া বহুত টাইম আছে বহুত টাইম 2 সেকেন্ড মজা লাগে পানীৰ ভিতৰত পাদাৰ মজাটোৱে বেলেগ যিমান যি হওক তাৰ পৰা আমি আহিলোঁ এইটো জেগা কিন্তু বেষ্ট ইয়াৰ দৰে বেষ্ট নাই বেলেগ নহ'লে এটা বস্তু ভাল এই ৱাটাৰফলটোৰ কাষতে এইটো ট্ৰি হাউচটো আছে মানে বেলেগ এটা ফিল আৰু খানা চানা ইয়াতে আজি এটা খানা এটা খাবই লাগিছিল একো নাই বাৰু নেক্সট টাইম খাম বেলেগ এদিন আহিম ন খানা খাবৰ কাৰণে বঢ়িয়া টাইম এই 2:19 আমি সেই 12টাতে আহিছিলোঁ আৰু পানীটো এনেকুৱা ঠাণ্ডা নহয় মানে পানীটো কিন্তু বেয়া ঠাণ্ডা দেই আৰু ৰ'দটো আছিল ৰ'দটো নাই এতিয়া মানুহ কিন্তু পুৰা হৈছে কিন্তু এইফালে পাঁচ আৰু বহুত গা ধুলো দেই বেছি গা ধোৱাও বেয়া চাবোন চেম্পু আদি চব ইউজ কৰিছোঁ আপোনালোকক মই ছাজেষ্ট কৰিছোঁ যে এইটো ৱাটাৰফলত এদিন নিশ্চয় আহক যিহেতু মানে গুৱাহাটীৰ পৰা একদম ওচৰতে লখৰাতে আছে আৰু যিমান সময় গৈ আছে সিমান বেছি মানুহ হৈ আছে আৰু এতিয়া মোৰ মোবাইলটোৱে কাম নকৰা হ'ল ৰ'ব মানে পানী সোমাই গ'ল এতিয়া মানে ভালকৈ চাউণ্ডটোৱে নাহিব কাপোৰ চাপোৰ পিন্ধি ল'লোঁ এতিয়া পৰা ওলাই দিওঁ আৰু সঁচাকৈ বহুত বেছি মজা লাগিল দেই মানে কি ক'ম আৰু এইফালে আমাৰ এই অলপ আগত দেখাইছিলোঁ যে ফুটবলৰ খানা এটা আছিল মানে সৰুকৈ আমাক দেখুৱালে এয়া বেলেগ বস্তু নহয় দেই কলা হয় পুৰা ঠাণ্ডা কলা এইফালে পিচ আছে পিচ লওঁ দিয়া এই পিছে লৈছোঁ দেই বেয়া না বাবা পানীৰ মাজত মাংসৰ লগত ঠাণ্ডা সঁচাকৈ লগৰ লগত আহি কিন্তু বেলেগ এটা ফিল পোৱা যায় দেই আৰু আগতে এইখিনি জেগা একোৱেই নাছিল মানে গোটেই জংঘল আছিল তো ইয়াৰ লোকেল বয়বিলাকে ধুনীয়াকৈ কাটি মেলি এই ৱাটাৰফলটো ওলাইছে লগতে চাংঘৰ কেইটাও বনাইছে যাতে গা চা ধুই ধুনীয়াকৈ এটা বনভোজ কৰিব পাৰে একদিন আহিম দিয়া খানা খাব আহিবা খানা খাব মানে অহা ৰবিবাৰ মানে অহা ৰবিবাৰে নহ'ব কেতিয়াবা আৰু টাইম নক'বা কোন নাই মোৰ হঠাৎ বস্তুবিলাক হঠাৎ হৈ যায় প্লেনিং কৰা বস্তু কেতিয়াও নহয় হঠাৎ কোনোবাই নাই ইয়াতে আহিম ধুনীয়াকৈ এটা খানা খাম আজি খালোঁ বাৰু সৰুকৈ নাই অলপ দেখা পালে আপোনালোকে ফকতীয়া মাংস খাবলৈ 20 টকাতে গাঁও ধুৱাবলৈ ফকতীয়া মাংস খাবলৈ ফকতীয়া কলা খাবলৈ কি লাগে আৰু 20 টকা নহয় আমাৰ কাৰণে 10 টকা লৈছে বাৰু তো ওলাই দিলোঁ এতিয়া ইয়াৰ পৰা বহুতেই বেছি ভাল লাগিল মানে একদম পুৰা নেচাৰেল জেগাত মানে এই নিজৰাটো আছে এতিয়া পাৰ্থ একজেক্ট লোকেশ্যনটো কৈ দিয়াচোন ভালকৈ একজেক্ট লোকেশ্যনটো হ'ল গড়ভাঙা ৰোড যোনটো এইটো হেৰি ফৰেষ্ট গেট আছে মানে এক্সেল পাব্লিক স্কুল ৰোডে হয় এক্সেল পাব্লিক স্কুল নাপোৱাতে লেফ্ট চাইডে মানুহ সুধিলে ক'ব জিজোৱা পিকনিক স্পট ক'লে হ'ব ৱাটাৰফলো ক'লে হ'ব জিজোৱা পিকনিক স্পট বা জিজোৱা ৱাটাৰফল বুলি ক'লেও আপোনালোকে আহিব পাৰিব মাত্ৰ 20 টকা টিকেট ধুনীয়াকৈ মানে আহিলে আপোনালোকে কিন্তু খানা খোৱাকৈ আহিব দেই তেতিয়াহে বেষ্ট মজা হ'ব গাড়ীবিলাক দেখাই দিয়া আমি আহোঁতে আপোনালোকক মই দেখাইছিলোঁ গাড়ী এখনমান আছিল এতিয়া গাড়ী চাব চাওক জাম লাগি গৈছে গাড়ী বেছি টাইম হোৱাই নাই গাড়ী চাওকচোন কিমান গাড়ী আমাৰ গাড়ী ক'ত আমাৰ গাড়ী আমি আহোঁতে ইমান নাছিলে সঁচাকৈ মানে বেছি পানীও নাই নৰ্মেল
মানে সৰু বাচ্চাৰ পৰা ডাঙৰলৈকে সকলোৱে আহিব পাৰে যিহেতু এই নিজৰাটো মানে লখৰাতে এইটো একদম ওচৰতে হৈ যায় গুৱাহাটীৰ যদি কোনোবা ওচৰে পাজৰে আছে এই গড়ভাঙা যাব দৰকাৰ নাই আৰু আহিব আপোনালোকে একদম বেছি মজা হ'ব পিকনিক খোৱাকৈ আহিব তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে বাই বাই